We'll go that way. That is the way to entrance. And we have shops selling items of worship over there on the right hand side. That area. Let us move. So I am at the Jagannath Mandir or Jagannath Temple of Dibrugarh. This temple is a kind of a replica of the famous Jagannath temple in Puri, Orissa. This is the entrance, and all around the temple on the walls we can see depiction of various episodes of religious texts from Hindu religion, well-known episodes. So let us go inside and take a look. On my right is the area for office and inquiry. So it is maintained by Sri Sri Jagannath Cultural Trust of Dibrugarh, and you can see the daily puja timings here. If you plan to come, you can see the timings from this notice board. And that one is the gentleman, the director of the temple, Mr. Saliha. I will talk to him shortly. Let me give you a look properly. Okay. So now it's the time to have a chat with the director of the temple. Let us go. Road আছে দেই, জোতা খুলি থৈ আহিলোঁ মানে ভৰি দিব পৰা নাই। বাৰু এইটো আপোনাৰ 2014 চনত এষ্টাব্লিছ হৈছে নহয়, ট্ৰাষ্টৰ দ্বাৰা হৈছে। ট্ৰাষ্টৰ নামটো হৈছে শ্ৰী শ্ৰী জগন্নাথ সাংস্কৃতিক ন্যাস। এইটো ক'ৰ হয়, অসমৰে নে বাহিৰৰ? ডিব্ৰুগড়ৰ হয়। ডিব্ৰুগড়ৰ লোকেল মানুহখিনিয়ে মানে ডনেট কৰি এইটো বনাইছে নহয় জানো? হয়, মানে তেওঁলোকে মূল মানে কাম কাজ তেওঁলোকেই কৰে, ইয়াৰ লোকেল মেম্বাৰখিনি। প্ৰকৃততে মন্দিৰভাগ আমাৰ অসমৰ গভৰ্ণৰ আছিলে জানকীবল্লভ পাটনায়ক প্ৰয়াত। তেখেতৰ উদ্যোগতে মন্দিৰভাগ হেৰি হ'ল, মানে ইয়াত গঢ় লৈ উঠিলে বুলি ক'ব পাৰি। তেখেতেই ইয়াত তেখেতেই চিন্তা চৰ্চা কৰিলে ইয়াত মানে মন্দিৰ এভাগ নিৰ্মাণ কৰিব লাগে, আৰু তেখেতে উদ্যোগতে হ'ল। ইয়াততো আগতে আৰু এখন মন্দিৰ আছে, জগন্নাথ মন্দিৰে লাহোৰত, সৰু মানে সেইটো। সেইকাৰণে তেখেতে কৈছিলে মানে সেই লাহোৱালৰ মন্দিৰটো চাবলৈ যাওঁতে বোলে ডিব্ৰুগড়ত অকণমান ডাঙৰকৈ মন্দিৰ এটা বনাব পৰা নাযাব জানো? তেতিয়া ক'লে টকা পইচা হ'লে নিশ্চয় পৰা যাব। সেই তেনেকেই আৰু হেৰি কৰিবলৈ তেখেতেই তাৰ পৰা খুজি মেলি ইয়াত মন্দিৰভাগ নিৰ্মাণ কৰে। আচ্ছা, এই মন্দিৰৰ যিটো আপোনাৰ লেণ্ড আছে এইটো গভৰ্ণমেণ্টৰ নেকি? গভৰ্ণমেণ্টৰ নহয়, সেইখিনি আপোনাৰ জালান টি গ্ৰুপৰ আছিলে। জালান টি গ্ৰুপৰ পৰা আপোনালোকে ন্যাসটোৱে মানে পাৰ্চেছ কৰি ল'লে? পাৰ্চেছো নহয়, তেখেতে ডনেটহে কৰিছে। জালান টি গ্ৰুপৰ ডনেশ্যনৰ লেণ্ড এইটো নহয় জানো? কিমান আছে আপোনাৰ ইয়াত লেণ্ড? 5 বিঘা আছে। আচ্ছা, 2014 চনত ইয়াৰ কাম আৰম্ভ হয় নহয় জানো? কামটো আৰম্ভ হৈছিলে আপোনাৰ 12 চনৰ ডিচেম্বৰত প্ৰথম হেৰি কৰিছিলে। আচ্ছা, নৱেম্বৰ নে ডিচেম্বৰ পাহৰিছোঁ, কিন্তু 13 চনৰ পৰা কাম আৰম্ভ হৈছিলে। 14 চনৰ 6 ডিচেম্বৰ দিনাখন মুকলি কৰিলে। 6 ডিচেম্বৰ মানে ঠিক আছে। ইয়াত আপোনাৰ দেখিবলৈ পাইছোঁ আপোনাৰ এইটোতো মূল মন্দিৰ নহয় জানো? এইটোতো মূল মন্দিৰ হয়, এইটো মূল মন্দিৰ আছে। আৰু আপোনাৰ
আৰু 2-3টা পিলাৰ দেখিবলৈ পাইছোঁ, মানে সৰু সৰু মন্দিৰো দেখা পাইছোঁ। হয় হয় এইকেইটা মানে সৰুকেইটা কি কি হয় আপোনাৰ, কি ধৰণৰ মন্দিৰ? সৰ্বমুঠ মানে ইয়াত মূল মন্দিৰভাগকে ধৰি পেলাই 8 ভাগ মন্দিৰ আছে। হয়। তাৰ ভিতৰতে সেইপিনে সোঁফালে আছে আপোনাৰ সন্মুখতে সেয়া হনুমান মন্দিৰ, অঁ বজৰংবলী মন্দিৰ, আৰু হয়। বাওঁফালে এয়া শিৱ মন্দিৰ, এইটো হয়। গণেশ মন্দিৰ, হয়। আৰু ওচৰতে আছে বিমলা মন্দিৰ, আৰু হয়। সিপাৰত আছে আপোনাৰ ৰাম মন্দিৰ, লক্ষী মন্দিৰ আৰু নৱগ্ৰহ। আচ্ছা, এই বেলেগ বেলেগ দেৱতাৰ মন্দিৰ হয় আছে, হয় আৰু মূল মন্দিৰটো আপোনাৰ জগন্নাথ জগন্নাথৰ মন্দিৰ হয়। হয়। আচ্ছা, লগতে আপোনাৰ এইবোৰ অফিচটো আছে, কেণ্টিন আছে, দেখা পাইছোঁ। ইয়াত আপোনাৰ কোন মাহত ভিৰ হয়, মানে গোটেই বছৰটোৱে হয় নেকি কোনোবা? গোটেই বছৰটো নহয়, সাধাৰণতে উইণ্টাৰ ছিজনটোত ঠাণ্ডা দিনকেইটাত অলপ ভিৰ বেছি হয়। ভিৰ বেছি হয়। ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী সেইকেইটা মাহত ভিৰটো অলপ বেছি হয়। আচ্ছা, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী। হয়। মন্দিৰ কেতিয়া খোলা থাকে, কোন সময়ৰ পৰা মন্দিৰটো খোলা থাকে? ৰাতিপুৱা 6টাৰ পৰা নিশা 8টালৈকে খোলা থাকে। ৰাতিপুৱা 6টাৰ পৰা নিশা 8টালৈকে খোলা থাকে, আৰু ডিচেম্বৰ, জানুৱাৰী মাহত, ফেব্ৰুৱাৰী মাহত আপোনাৰ সেইটো ভিৰটো মানে বেছি দেৱতী হয়। বেছিকৈ আহে আৰু বেছি আহে। হয়। অসমৰ বাহিৰৰো দেৱতী আহে আহে নেকি? আহে আহে মানে অসমৰ মানে ভাৰতৰ বাহিৰৰো ভাৰতৰ আহে। বাহিৰৰো আহে, ইণ্টাৰনেশ্যনেল হয় দেৱতী আহে। আচ্ছা, আপোনাৰ ওচৰত থাকিবৰ কাৰণে ধৰ্মশালা বা হোটেলৰ ব্যৱস্থা আছে এইডোখৰতো নেকি? তেনেকুৱা হোটেল আছে আগলৈ, হয়। ধৰ্মশালাটো নাই ইয়াত। ধৰ্মশালা নাই, মানে ডিব্ৰুগড় টাউনত থাকিবগৈ লাগিব নহয় তাত জানো? থাকিব লাগিব। আচ্ছা, এই মন্দিৰটোৰ কিবা বিশেষ তাৎপৰ্য আছে নেকি? তেনেকৈ তাৎপৰ্য বুলিবলৈ আৰু ইয়াত মানে পুৰীৰ যি জগন্নাথ মন্দিৰ, হয়। তাৰ আৰ্হিৰে বনোৱা হৈছে। অঁ, তাৎপৰ্য মানে সেইটো আৰু পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিৰে এই মন্দিৰটো বনোৱা হৈছে। তাত যেনেকৈ আছে হয়। লোকেশ্যনবিলাক একেধৰণে। আচ্ছা, সেইটো ৰেপ্লিকা বুলি ক'ব পাৰি নেকি, মানে একে ধৰণৰ একে ধৰণৰ হয়। অঁ, আচ্ছা, তাৰ সেই কাৰ্বন কপি আৰ্কিটেকচাৰ যিবোৰ আছে হয়। সেইটো হুবহু একেই বনোৱা একে হৈছে? আৰ্কিটেক্ট নহয়, ডিজাইনটো একে, ডিজাইনটো একে? নহয়। আৰ্কিটেক্ট আচ্ছা। নহয়, তেখেততো শিলৰ, আমাৰতো ইয়াত চিমেণ্ট ইটাৰে বনাইছে। অঁ, এইটো চিমেণ্ট আৰু ইটাৰে বনোৱা? হয়। আচ্ছা, এই কালাৰ কালাৰটো দিয়াৰ কাৰণে ইয়াত এনেকুৱা লাগিছে? হয় হয়, এইটো কালাৰটো তাৰমানে ইয়াত 6টামান কালাৰ মিক্স কৰি পেলাই বনাইছে। তাত 6টা কালাৰ মিক্স কৰি বনাইছে? হয়। আৰু আচ্ছা আৰু আচ্ছা। ইয়াৰ কাৰিকৰো তাৰমানে উৰিষ্যাৰ পৰাই আহিছিলে। হয়। কালাৰ কৰিবলৈ সেই উৰিষ্যাৰ পৰা আহিছিলে, কালাৰ কৰিছিলে। উৰিষ্যাৰ মানুহ আহি কালাৰ কৰিছে, বেছ। আৰু আমাৰ আপোনাৰ লোকেল মিস্ত্ৰীও আছিলে। লোকেল মিস্ত্ৰী আছিলে। আৰু মানে এই যে বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহে, আপোনাৰ অসমৰ মানুহ আহে, ভাৰতবৰ্ষৰ মানুহ আহে, মানে কোনো ফেষ্টিভেল হয় নেকি ইয়াত? কোনো ইয়াততো বিশেষ ফেষ্টিভেল বুলিবলৈ আটাইতকৈ ডাঙৰ ফেষ্টিভেল ৰথ যাত্ৰা। ৰথ যাত্ৰা হয়। আৰু অহা জুলাই 7 তাৰিখে আছে। জুলাই, 7 তাৰিখে আচ্ছা, এইবাৰ মানে অহা মাহৰ? 2024-ৰ হয়। অহা মাহৰ মানে জুলাই, এইটো মে' চলিছে নহয়, হয়। জুনৰ 22 তাৰিখে স্নান পূৰ্ণিমা, স্নান যাত্ৰা বুলি কয়, স্নান হয়। পূৰ্ণিমা। হয়। সেইদিনাখনেই ভগৱানক গা ধুওৱা হয় হয়। বাহিৰত তুলি। আমাৰ সেই তাত স্নান মণ্ডপ আছে, হয়। তাতে গা ধুওৱা হয়। তাৰপিছতে 14 দিন ভগৱান অসুখত ভোগে। হয়। 14 দিন দেৱতীয়ে দেখা নাপায় আৰু। অঁ, এইটো বন্ধ কৰি দিয়া হয় নেকি? মানে মন্দিৰ খোলা থাকে, অঁ, খালি ভগৱানক দেখা নাপায়। মানে দৰ্শনটো বন্ধ হৈ যায় নেকি? দৰ্শনটো তাত কৰিব নোৱাৰে, এনেই আচ্ছা। মন্দিৰৰ ভিতৰলৈ বেলেগ ঠাইত ৰখা হয় আছুতীয়াকৈ তেখেতক। অঁ। যিটো আজিকালি আমাৰ যিটো ক'ভিড-19ত যিটো মানে কোৱাৰেণ্টাইন বুলি কয়, এইটো সেই কোৱাৰেণ্টাইন কৰাৰ নিচিনা হৈ কোৱাৰেণ্টাইন যায় কৰাৰ নিচিনা কেছটো। 14 দিন থাকে। এইটো মানে ভগৱানক মূৰ্তি কি আঁতৰাই লৈ যোৱা হয় নেকি জেগাৰ পৰা? আছুতীয়াকৈ ৰখা অলপ হয়। আছুতীয়াকৈ ৰখা হয় নহয় জানো, ভক্তসকলে দেখা নাপায়। আচ্ছা, ইয়াত যে আপোনাৰ লোকেল মানুহখিনি আহে, আপোনাৰ ফুটফল কিমান পৰে বুলি আপোনাৰ আন্দাজ? মানে সকলোখিনি মিলাই, লোকেল মানুহখিনি নহয়, দেৱতী যিসকল আহে তেওঁলোকৰ মানে প্ৰতিদিনে আপোনাৰ কিমান ফুটফল পৰে? এভাৰেজ কৰকচোন বাৰু। কোনো মানে এটা মোক এপ্ৰক্সিমেশ্যন এটা দিয়কচোন বাৰু। 700মান ধৰিব পাৰে আৰু প্ৰতিদিনে? প্ৰতিদিনে 700। এইটোতো আপোনাৰ 365 দিনেই খোলা থাকিছে হয়। নহয় জানো, দেওবাৰ বুলি কোনো কথা নাই। আচ্ছা, বছৰত তেনেহ'লে আপোনাৰ এটা চাইজেবল নাম্বাৰ হয়গৈ নহয় জানো। আৰু ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহত ফুটফলটো অলপ বেছি হয়। বাৰু, আপোনাক অনেক ধন্যবাদ। মই এতিয়া মন্দিৰ প্ৰাংগণটো অলপ চাই লৈছোঁ আৰু দেই। অঁ, ৰ'ব, মই আপোনাৰ নামটো সুধিবলৈ পাহৰিলোঁ। আপোনাৰ নামটো কৈ দিয়কচোন। নমস্কাৰ, মোৰ নাম শ্ৰী দিলীপ বৰদলৈ।
দিলীপ বৰদলৈ আপোনাৰ ফাংচন কি মানে এই মই মন্দিৰৰ ইয়াত পৰিচালকৰ দায়িত্বত আছোঁ। আপুনি পৰিচালকৰ দায়িত্ব আছে ভালেই হ'ল পৰিচালকৰ লগতে কথা পাতিলোঁ ঠিক আছে মই অলপ চাই লৈছোঁ So I will translate everything he said. For the time being, just know that this is the main mandir, and there are additional mandirs on the side. I think there are 8 in total. Smaller mandirs hosting different deities of Hindu Dharma. This is the Hanuman Mandir you can see here. This is the Hanuman Mandir, and let us see the back side of this mandir. This is a mandap. This Jagannath Mandir is made following the famous Jagannath temple of Orissa. I talked to the person who conducts affairs in this mandir, Mr. Dilip Bordoloi. He said that this complex structure is made in the mold of the Jagannath temple in Orissa, and as I told you, this is the main mandir, and besides we have smaller mandirs here. I showed you the Ram temple, and then we have the Hanuman temple previously, then this is the Ram temple. By the way, the mandirs are made of cement and not stones, but they look like the Jagannath temple of Orissa, kind of a replica you can say. And we have a Navagraha temple here, and some quarters, then back side of the mandir, and so the person I talked to was the director of this temple. And this is the Lakhi temple. So he told me that daily around 700 visitors visit the temple from both from local places and from all other places of Assam and from India, and international visitors also visit this place. And this is the garden.
So we are continuing the exploration. So the mandir wall has different statues of mother and child. Don't know the significance of these statues, so I have to ask somebody. And we have a, is it Sesnag? Maybe. So it is a Vishnu is there, Brahma is there, Shiva is there, and all the devotees are there. And we have the temple of Shiv Mandir. We have a Shiv temple here. There you can see, and this is the statue of Nandi here. And this is probably the Ganesh Mandir. Of course, this the Ganesh Mandir. It is the Ganesh Mandir. There is the canteen there. And probably washroom. No, it is office, I think. And we have the Bimla Mandir here. I do not know who is Bimla. I have to look it up. And on the wall are depicted different scenes of goddess Kali destroying Asur. Over here, goddess Kali putting her leg on top of Shiva. Well-known episodes in Hindu religion. Well-known episodes in the epics of Hindu religion. And then let us visit the main temple.
Stairs to the mandir. Let us climb. So this is the main mandir area. All this is made of cement, not stones. Statue of Jagannath, and then we have boxes for donation. And these are the boxes for donation. I think there is only one box here. People can get down through these stairs to the outside. So let me go outside. So I have given you a full tour of the Jagannath temple. I will take a break. I'm stopping the video here.